এডভান্টেজ আসামত আমাক TIC পৰা মনোনীত কৰিছে ইয়াতে ষ্টলৰ কাৰণে প্ৰদৰ্শনীৰ কাৰণে আৰু ইয়াতে আমি বহুত ভাল সঁহাৰি পাইছোঁ ইয়াতে দেশৰ বিভিন্ন মানে দেশৰ বাহিৰৰ বিভিন্ন কাণ্ট্ৰিৰ পৰা আহিছে বিভিন্ন ধৰণৰ তেওঁলোকে আহি চাই খুব ভাল পাইছে বহুত ভাল সঁহাৰি পাইছোঁ আমি একচুৱেলি অসমৰ বিভিন্ন ফল লোকেল ফলৰ পৰা ৱাইন বনাইছোঁ আমি একচুৱেলি ফুড প্ৰচেছিঙৰ কাম কৰোঁ আমাৰ ৱাইনটো হৈছে মেইন প্ৰডাক্ট আৰু তাৰ লগতে আমি আচাৰ জাম জেলি স্কোৱাছ এইবোৰ বনাওঁ আৰু আমি 35টা ভেৰাইটি বিভিন্ন ধৰণৰ ফলৰ আৰু চাউলৰ পৰা বনাইছোঁ ব্লেক ৰাইচৰ পৰা আদাৰ পৰা বনাইছোঁ আৰু যিখিনি ফল আমাৰ ধৰক মানে হেল্থ বেনিফিটো বহুত আছে সেই তেনেকুৱা ধৰণৰ ফলৰ পৰা আমি বনাওঁ যিখিনি ধৰক কিছুমান ফল আমাৰ অৱহেলিত যেনে ভীমকলটো মানুহে গুটি থাকে কাৰণে মানে খাবলৈ টান পায় তো সেইটোৰ পৰা আমি ৱাইন বনাইছোঁ এইটো হৈছে এইটো ভীমকলৰ ৱাইন তাৰপিছতে আপোনাৰ এইটো টেঙামৰাটো আমাৰ সাধাৰণতে গুটিবোৰ মানে ইউজ নহয় বিশেষকৈ সেই টেঙামৰাৰ পৰা আমি ৱাইন বনাইছোঁ তাৰপিছতে আপোনাৰ ভোট জলকীয়া ৰবাব টেঙাৰ পৰা ৱাইন বনাইছোঁ সেইটো চাগে মই প্ৰথম বনাইছোঁ এনেকৈ ভোট জলকীয়া আৰু ৰবাব টেঙা আৰু ব্লেক ৰাইচৰ পৰা বনাইছোঁ তেনেকৈ আমাৰ বহুত আৰু লেটেকু আছে লেটেকুৰ পৰা বনাইছোঁ বাহিৰত তেনেকৈ আমি গভৰ্ণমেণ্টৰ ফালৰ পৰা দুটামান প্ৰদৰ্শনী গৈছোঁ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ আৰু ৱৰ্ল্ড ফুড ইণ্ডিয়া সেইকেইটাত পাৰ্টিচিপেট কৰিছোঁ তাতো দেশৰ বাহিৰৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি টেষ্ট কৰি পেলাই খুব ভাল পাইছে ভাল সঁহাৰি পাইছোঁ তেওঁলোকে মানে এক্সপৰ্টৰ কাৰণেও মোক হেৰি কৰিছে মানে আগ্ৰহ দেখাইছে তো তেনেকৈ হেৰি কৰি আছোঁ এই সমিটখনে যিহেতুকে বহুত ইণ্ডাষ্ট্ৰি বা আজি নৰ্থ ইষ্টৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীজীও আমাক অসমত নৰ্থ ইষ্টখনক এটা ভাল এটা গুৰুত্ব দিছে এই বিষয়ে আপুনি প্ৰধানমন্ত্ৰীক কি ক'ব খুজিব হয় আমাৰ লোকেল মানে যিসকল মানে হেৰি এণ্টাৰপ্ৰেনাৰ আছে তেওঁলোকক যাতে আমাক মানে ছাপোৰ্ট কৰে মানে যেনেকৈ পাৰে আৰ্থিকভাৱে বা বিভিন্ন ধৰণৰ হেৰি কৰি পেলাই তেনেকৈ তেওঁলোকে যাতে আগবাঢ়ি যায় এই ব্যৱসায়ত তেওঁলোকৰ নিজে ব্যৱসায়ত তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ নৰ্থ ইষ্টৰ কাৰণে ভাল ভাল ইণ্ডাষ্ট্ৰিবিলাক এতিয়া এইবোৰৰ পৰা কিমানখিনি মানুহৰ সহায় হ'ব বুলি আপুনি ভাবে বহুত মানুহৰ সহায় হ'ব বুলি ভাবিছোঁ আৰু ইয়াত যিহেতু এতিয়া বৰ্তমান অসমৰ ষ্টলে আছে অসমৰ এণ্টাৰপ্ৰেনাৰসকলে আহিছে আৰু বাহিৰৰ ডেলিগেটসকলো আহিছে তেওঁলোকে বহুত আগ্ৰহ দেখাইছে তেওঁলোকে বিজনেছ তেওঁলোকে এক্সপৰ্ট কৰাৰ কাৰণে আগ্ৰহ দেখাইছে সেইটো ভাল লাগিছে দেখি থেংক ইউ এইকেইটা মই এতিয়া গোটেই যিমান আছে মোৰ ৰাতিপুৱাৰ পৰা ময়ো কালেক্ট কৰি থৈছোঁ নহয় ঠিক আছে আমি আৰম্ভ কৰিছিলোঁ কনচেপ্ট এনেকুৱা লৈ যে যেতিয়া আমি ৱেবছাইটত চাওঁ কেতিয়াবা ৰেডিমেড ব্লাউজ কেতিয়াও আমি অসমৰ বা নৰ্থ ইষ্টৰ একো দেখা নাপাওঁ গতিকে বেছিক কনচেপ্ট সেইটোৱে আছিলে আমি প্ৰথম অসম আৰু নৰ্থ ইষ্টৰ যিমান হেণ্ড ৱোভেন কাপোৰ আছে সেইটোৰ পৰা আমি ৰেডিমেড আৰু কাষ্টমাইজ ব্লাউজেৰে আৰম্ভ কৰিছিলোঁ তাৰপিছত আমি অলপমান এক্সটেণ্ড কৰি এতিয়া বাকী ফিমেল এক্সেচৰিজো আমি আৰম্ভ কৰিছোঁ যেনেকৈ জেকেট হওক হাফ জেকেট হওক টপ হওক আৰু যিখিনি আমাৰ ৰৈ যায় কাপোৰ সেইখিনিৰ পৰা আমি ৰিচেণ্টলি টাই আৰম্ভ কৰিছোঁ চেণ্ডেলছ
আৰু পাউচ আমি এনেকৈ ষ্টাৰ্ট কৰিছোঁ গতিকে আমাৰ যাতে একো কাপোৰ ৱেষ্টো নহয় আমি সেইমতে আমি গোটেইখিনি প্লেন কৰিছোঁ যিটো কি এনেকুৱা ধৰণৰ বস্তু আৰু বেলেগেও বনায় কিন্তু আপোনাৰ ইউনিক বুলি ক'বলৈ গ'লে আপুনি তাত ইউনিক এইটোৱে যে বেলেগে বহুত ধৰণৰ বস্তু বনায় আৰু খুব ধুনীয়া কাম কৰিছে কিন্তু অকল ব্লাউজেৰে আৰম্ভ কৰা ব্ৰেণ্ড কোনো নাই মানে সেইটো এটা বহুত ডাঙৰ কথা যে অকল ৰেডিমেড আৰু কাষ্টমাইজ ব্লাউজেৰে আমি আৰম্ভ কৰিছোঁ এতিয়া আমি ৰিচেণ্টলি এই মাহত আমি আগবাঢ়িছোঁ বেলেগ বেলেগ প্ৰডাক্টলৈ গতিকে সেইটোৱে আমাৰ ইউনিকনেছ বুলি ভাবোঁ য'ত আমি অসমত সেই কনচেপ্টটো তেনেকৈ নায়েই আৰু ৱেবছাইটতো কোনো দিনে আমি অসমীয়া মটিফৰ তেনেকৈ পাৰ্টিকুলাৰলি এই বস্তুটো দেখা নাপাওঁ গতিকে আমাৰ কাৰণে সেইটোৱে ইউনিকনেছ আৰু আমি যিহেতু চেণ্ডেল আৰম্ভ কৰিছোঁ অসমৰ নৰ্থ ইষ্টৰ হেণ্ড ওভেন ফেব্ৰিকৰ গতিকে আমাৰ কাৰণে সেইটো আটাইতকৈ ইউনিক কথা আপুনি কিমান দিনৰ পৰা কৰি আছে আমি যোৱা বছৰ ছেপ্টেম্বৰত লঞ্চ কৰিছোঁ আমাৰ ব্ৰেণ্ডটো এতিয়া আপুনি ইয়াৰ সঁহাৰি কেনেকুৱা পাইছে খুব ভাল পাইছোঁ কিয় কি মানুহৰ কাৰণে এইটো বহুত ইউনিক হৈ গৈছে অকল এইটো কেটেগৰীকে মেইন আমি প্ৰেজেণ্ট কৰিছোঁ আৰু বাকী যিখিনি আমাৰ জিৰ' ৱেষ্ট প্ৰডাক্ট পাইছে সেইখিনিও খুব ভাল পাইছে গতিকে খুব ভাল ৰেছপঞ্চ আমাৰ কাৰণে যিহেতুকে আপুনি ইয়াতে এইটো আৰম্ভ কৰিছে আপোনালোকে এনেকুৱা চিন্তা চৰ্চা কৰা নাই যে এইটো বাহিৰৰ মানুহে এনেকুৱা চাওক বা তেওঁলোকৰ ডেফিনেটলি সেইকাৰণে আমি অনলাইন আমি ৱেবছাইট আছে আমাৰ আৰু বাহিৰলৈ কেতিয়াবা তেনেকৈ সুবিধা মিলে যাবলৈ বিচাৰোঁ কাৰণ তেওঁলোকে এইটো খুব ভাল পায় যিখিনি আমাৰ বাহিৰৰ ক্লায়েণ্ট আছে তেওঁলোকক আমি দেখিছোঁ খুব আগ্ৰহেৰে তেওঁলোকে বস্তুখিনি একচেপ্ট কৰিছে আপোনাৰ নামটো ক'ব আৰু ফোন নাম্বাৰটো ক'ব ঋতুপৰ্ণা শৰ্মা আৰু আমাৰ ৱেবছাইট হৈছে www.neevdesign.com 7099060333 ঠিক আছে पहला वाली गुस्सा है, बाकी तो गुस्सा ही नहीं।